শিক্ষণ মহাবিদ্যালয় নগাঁও। ইতিমধ্যে মোৰ প্ৰিভিয়াছ ক্লাছটোত মই আলোচনা কৰিছিলোঁ এটা লেসন প্লেন কেনেকৈ লিখিব লাগে, আৰু আজি আমি প্ৰিভিয়াছ ক্লাছৰ পিছৰ অংশটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ পৰা যথেষ্ট সংখ্যক সহায় পাইছোঁ আৰু ভাল লাগিছে, মোৰ প্ৰেৰণা পাইছোঁ মই, আৰু এই সুযোগতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিয়াৰ ষ্টুডেণ্টছ, আমি আলোচনা কৰি আছিলোঁ টিচিং পইণ্টৰ কথা, আৰু তাত মই এটা কথা কৈছিলোঁ যে টিচিং পইণ্টটো কি আছিলে, যে আমি ক্লাছটো কৰিবলৈ যাওঁতে আমি তাক মাত্ৰ ভাগ কৰিলোঁ। এনেধৰণেৰে মই এটা এক্সাম্পল ক'ব খুজিছোঁ যে মই যদি আজি মোৰ পঢ়োৱাৰ পাঠটো আছিলে পদ, মই কি কৰিব নালাগে যে পদ বুলি কওঁতে মই তাতে বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয়, ক্ৰিয়া গোটেইখিনি একেলগে মই সাঙুৰি মোৰ ক্লাছটো শেষ কৰিব নালাগে, কাৰণ তাত স্পষ্টভাৱে দেখা গৈছে তাত কেইবাটাও পইণ্ট উল্লেখ হৈ আছে। প্ৰথম আছিলে পদ কাক বোলে বা পদৰ কনচেপ্টটো, গতিকে স্বাভাৱিকতে মোৰ সেইটোৱে এটা টিচিং পইণ্ট হ'ব। আৰু তাৰ পিছতে মই যেতিয়া কম যে পদৰ ক্লাছিফিকেশ্যন, সেইটো মোৰ আনাদাৰ টিচিং পইণ্ট, আৰু প্ৰয়োজন সাপেক্ষে মই এক্সাম্পল দিব পাৰিম, তাৰ কাৰণে মই অকণমান গেপ ৰাখিম। আকৌ মই যদি মোৰ দেখো যে মোৰ যেতিয়া প্লেন কৰিছিলোঁ মোৰ এইখিনিলৈকে মোৰ মাত্ৰ 20 মিনিটহে সময় লাগিছে, মোৰ হাতত ৰিমেইনিং আৰু 15 মিনিট সময় আছে, তেতিয়া মই কি কৰিম যে আহোঁতে মই লৈ আহিম যে মই বিশেষ্য পদৰ কথাখিনিও তাত আলোচনা কৰিম। গতিকে বিশেষ্য পদটো হ'ল এটা আনাদাৰ টিচিং পইণ্ট। ক্লিয়াৰ ষ্টুডেণ্ট? এইবাৰ আহিছোঁ আমাৰ 2 নম্বৰ পইণ্ট কি আছিলে, স্পেচিফিক অবজেক্টিভছ। এইখিনিত কিন্তু খুব সাৱধান হ'ব লাগিব। স্পেচিফিক অবজেক্টিভছ বুলি কওঁতে মই কৈছিলোঁ ইতিমধ্যে মোৰ প্ৰিভিয়াছ ক্লাছটোত যে নলেজ, আণ্ডাৰষ্টেণ্ডিং, স্কিল, এপ্লিকেশ্যন এইবিলাক আমি ক্লাছৰুমত এচিভ কৰাম, আৰু ক্লাছৰুমত এচিভ কৰাবৰ কাৰণে মই মোৰ লাৰ্ণিং এক্টিভিটি লৈ যাম। সেই সকলোখিনি কিন্তু এই ষ্টেপটোতে প্ৰকাশ হ'ব। এই ষ্টেপটোত কেনেকৈ হ'ব, মই আপোনালোকৰ নিশ্চয় মনত আছে যে মই একশ্যন ভাৰ্বৰ কথা কৈছিলোঁ। সেই একশ্যন ভাৰ্বটো আহি পেলাই এতিয়া ইয়াত সোমাই যাবহি, এই পইণ্টটোত সোমাই যাবহি। এতিয়া একশ্যন ভাৰ্বটোনো কি আছিলে, যে মই কৈছিলোঁ নলেজৰ কাৰণে কৈছিলোঁ ৰিকল, ৰিকগনাইজ, বা মই আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে কৈছিলোঁ ডিষ্টিংগুইছ কৰিম, কম্পেয়াৰ কৰিম, ৰিলেট কৰিম, বা এক্সাম্পল দিম। এপ্লিকেশ্যনৰ কাৰণে তেনেধৰণে আমি একশ্যন ভাৰ্ব বা স্কিলৰ কাৰণে একশ্যন ভাৰ্ব লৈছিলোঁ। এতিয়া মই যেতিয়া মোৰ ক্লাছটো প্ৰিপেয়াৰ কৰিম, সাধাৰণতে মই চাম যে মই যিমান পাৰোঁ বেলেগ বেলেগ অবজেক্টিভছ ল'ম, আৰু বেলেগ বেলেগ অবজেক্টিভছ লোৱাৰ লগে লগে একেটা অবজেক্টিভছৰ বেলেগ স্পেচিফিকেশ্যন ল'বলৈ চেষ্টা কৰিম। কিয়নো মই যদি অকল এক্সাম্পলকে দি ল'ৰা ছোৱালীক বুজাই থাকোঁ, ল'ৰা ছোৱালী আমনি পাব আৰু ল'ৰা ছোৱালীক বুজাটো অসুবিধা হ'ব। আজি যদি মই সৰ্বনাম পদ পঢ়াইছোঁ, তেতিয়াহ'লে মই বিশেষ্য পদটো লৈ আনি ইয়াত ৰিলেট কৰি দিব পাৰোঁ, বা মই সৰ্বনাম পদে হওক বা বিশেষণ পদে হওক মই তাত যদি কম্পেয়াৰ কৰিব পৰা কিবা সুবিধা আছে, তাত যদি ডিষ্টিংগুইছ কৰিব পৰা কিবা সুবিধা আছে, মই তেনেধৰণৰ কিছুমান স্পেচিফিকেশ্যনো লৈ আহিম। আৰু কেনেকৈ লৈ আহিম, মই কি কৰিম যে যদি নলেজ কৰিবলৈ আহিছোঁ তেতিয়া মই কি লিখিম, টু একুয়াৰ দ্য নলেজ বাই ৰিকলিং দ্য টাৰ্মছ, কনচেপ্ট, প্ৰচেছ, প্ৰিন্সিপলছ, এই ধৰণে লিখিম। কিয়, ৰিকলিং হ'ল একশ্যন ভাৰ্ব নলেজ অবজেক্টিভৰ। ক্লিয়াৰ ষ্টুডেণ্ট? চে মই যেনিবা আণ্ডাৰষ্টেণ্ডিং কৰিম উইথ এক্সাম্পল। মই কি কৰিম, টু ডেভেলপ আণ্ডাৰষ্টেণ্ডিং থ্ৰু সম চাইটিং এক্সাম্পল, অৰ্থাৎ এক্সাম্পলৰ জৰিয়তে মই কি কৰিছোঁ, আণ্ডাৰষ্টেণ্ডিং অবজেক্টিভছটো এচিভ কৰিছোঁ। আকৌ মোৰ একশ্যন ভাৰ্ব আণ্ডাৰষ্টেণ্ডিঙৰ বহুত আছে। মই ইণ্টাৰপ্ৰিট কৰিম বুলি কৈছোঁ, মই কৈছোঁ যে মই ডিষ্টিংগুইছ কৰিম, মই কোনোবা এটাৰ কথাৰ লগত আন এটা কথা কম্পেয়াৰ কৰিব লাগে, মই কম্পেয়াৰ কৰিম, আৰু মই তাক কেনেকৈ লিখিম যে ডেভেলপ আণ্ডাৰষ্টেণ্ডিং বাই কম্পেয়াৰিং বোথ অফ দিছ। গতিকে এইটো হ'ল স্পেচিফিক অবজেক্টিভছ লিখাৰ ষ্টাইল। তাত কি হ'ব লাগিব, তাত একশ্যন ভাৰ্বটো সোমাই থাকিব লাগিব, আৰু লগে লগে যিটো স্পেচিফিক অবজেক্টিভ বুলি কৈছোঁ সেই অবজেক্টিভছটো কিন্তু তাত সোমাই থাকিব লাগিব। যেনেকৈ মই ক'লোঁ ডেভেলপ আণ্ডাৰষ্টেণ্ডিং, তাৰমানে আণ্ডাৰষ্টেণ্ডিং অবজেক্টিভছ, একুয়াৰ নলেজ, এই নলেজটো। তেনেকৈ মই ক'ব পাৰোঁ যে এপ্লাই the knowledge and skill
by using the theorem. এটা ইউজ টু কি আছিলে আমাৰ অ্যাকশন ভার্ব অ্যাপ্লিকেশন অবজেক্টিভস গতিকে মই অ্যাপ্লিকেশন অবজেক্টিভস টু লৈছো আৰু তাত কি কৰিছো অ্যাকশন ভার্ব টু ভৰাই দিছো ঠিক একেধৰণে যদি মই স্কিল লৈ যাওঁ তেতিয়াহ'লে মই কম যে একুয়াৰ স্কিল বাই ড্ৰয়িং দা ফিগাৰ ফিগাৰটো স্পেসিফিক হ'ব যদি মই জাতীয় পতাকাৰ ফিগাৰ আঁকিছো যদি মই ট্ৰায়াঙ্গল এটাৰ ফিগাৰ আঁকিছো মই তেতিয়া লিখিম যে বাই ড্ৰয়িং দা ফিগাৰ অফ ট্ৰায়াঙ্গল by drawing the figure of national flag. গতিকে সেইটো হ'ল মই কি হৈছিলে ড্ৰয়িং হ'ল এক্সন ভাৰ্ব আৰু এইফালে মোৰ অবজেক্টিভছ হ'ল স্কিল মই যদি ৰিডিং কৰিবলৈ দিছো বাই ৰিডিং দা পেৰা আৰু সেই ৰিডিংটো আহিব এক্সন ভাৰ্ব আৰু থাকিব স্কিল গতিকে মই আশা ৰাখিছো এই এক্সন ভাৰ্ব লগাই কেনেকৈ এই স্পেসিফিক অবজেক্টিভছটো ক্লাছৰুমত এচিভ কৰাব লাগে আপোনালোকে বুজি পাইছে নুবুজিলেও কথা নাই মোৰ কমেন্ট বক্স খোলা আছে আপোনালোকে কমেন্ট কৰিব আৰু মই তাত উত্তৰ দিবলৈ চেষ্টা কৰিম এবাৰ আহিছো ইয়াৰ পিছৰ পইণ্টটো টিচাৰ্ছ এক্টিভিটি হ'ল টিচাৰজনে কৰিব মানে আপুনি অবজেক্টিভছটো লৈ আহিছে আপুনি কাৰ্যটো লৈ আহিছে আপুনি মাত্ৰ ক্লাছৰুমত ফলো আপ কৰিছে আপুনি যিখিনি কনসেপ্ট পঢ়াবলৈ আহিছে সেই পঢ়াবলৈ অহা কনসেপ্টখিনি সিস্টেমেটিক্যালি আপুনি গৈ আছে তাত আপুনি নলেজ অবজেক্টিভটো এচিভ কৰাব কৈছে তাৰ কাৰণে ৰিকল কৰাইছে বা ৰিকগনাইজ কৰাইছে যিটো লাৰ্নিং এক্টিভিটি লৈ আহিছে তাৰ জৰিয়তে আপুনি কৰাই যাব আৰু পিউপিলছে নেক্সট ষ্টেপত থকা পিউপিলছ এক্টিভিটি পিউপিলছে ৰেসপন্ড কৰিব ঠিক একেধৰণে যদি আপুনি আন্ডাৰষ্টেণ্ডিং অবজেক্টিভছটোৰ কাৰণে আপুনি স্পেসিফিকেশন হিচাপে এক্সাম্পল লৈ আহিছে আপুনি স্পেসিফিকেশন হিচাপে ৰিলেশন লৈ আহিছে আপুনি স্পেসিফিকেশন হিচাপে কম্পেয়াৰ লৈ আহিছে তেতিয়াহ'লে তাৰ কাৰণে যিটো লাৰ্নিং এক্টিভিটিজ লৈ আহিছে সেইটো আপুনি কৰাব আৰু লগে লগে সেই এক্টিভিটিৰ এগেইনষ্টে আমাৰ যিটো নেক্সট পইণ্ট পিউপিলছ এক্টিভিটি পিউপিলছে তাক ৰেসপন্ড দিব বা আপুনি যদি লিখিছে পিউপিলছে আপোনাৰ দৰে একেদৰে লিখিব আপুনি যদি ছবি আঁকিবলৈ দিছে পিউপিলছে ছবি আঁকিব এই ধৰণে পিউপিলছ এক্টিভিটিৰ লগত টিচাৰ্ছ এক্টিভিটি ৰিলেট টিচাৰ এক্টিভিটিৰ লগত পিউপিলছ এক্টিভিটি ৰিলেট হৈ থাকে অৰ্থাৎ আপুনি যিখিনি কাম কৰোৱাব ক্লাছৰুমত সেই সকলোখিনি কাম কাৰ কাৰণে কৰিব পিউপিলছৰ কাৰণে কোনে ৰেসপন্স কৰিব পিউপিলছে কৰিব গতিকে পিউপিলছৰ লগত ৰিলেট কৰিহে আপুনি কামটো লৈ যাব কিন্তু এটা কথা মনত ৰাখিব যে ষ্টুডেণ্টৰ এজ বাৰ ষ্টুডেণ্টৰ আইকিউ অনুযায়ীহে আপুনি কিন্তু এক্টিভিটিবোৰ লৈ যাব মই একদম আগতে এটা ক্লাছত কৈছিলো যে যেতিয়া আমি এটা লেসন প্ল্যান বনাও কি কেতিয়াও ৰিজিড হ'ব নোৱাৰে হি সদায় ফ্লেক্সিবল তাৰ মানে আমি কৈছিলো যে ষ্টুডেণ্টৰ আইকিউ অনুযায়ী প্ল্যানটো হ'ব আৰু প্ল্যানটো মানে কি মোৰ লাৰ্নিং এক্টিভিটি আৰু লাৰ্নিং এক্টিভিটিবোৰ মই তেওঁলোকে জনাকৈ তেওঁলোকে বুজি পোৱাকৈ তেওঁলোকৰ উপযোগী কৰি মই লৈ যাম মই ক'ত লৈ যাম সেই যিটো টিচাৰ এক্টিভিটি আছে তাত লৈ যাম আৰু তাৰ পৰা মই ফলাফলটো অৱশেষৰ যিটো লাষ্ট পইণ্ট তাত মই বিচাৰি পাম আৰু সেই যিটো লাষ্ট পইণ্ট বুলি কৈছো লাৰ্নিং আউটকাম সেই আউটকামটো কিন্তু কাৰ পৰা পাম আমি পিউপিলছৰ পৰা পাম পিউপিলছে যদি মই ৰিকল কৰিবলৈ দিছো হি ৰিকল কৰিব পাৰিছে তাৰ মানে হি নলেজ অবজেক্টিভটো এচিভ কৰিছে মই যদি তাক ৰিলেট কৰিবলৈ দিছিলো মোৰ এই স্পেসিফিক অবজেক্টিভছৰ স্পেসিফিকেশন লৈ যদি সেই অ্যাকশন ভাৰ্বটো এচিভ কৰিব পাৰিছে তাৰ মানে ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰিছে ৰিলেট কৰিব পাৰিছে যদি মই ছবি এটা আঁকিবলৈ দিছিলো ছবিৰ জৰিয়তে মই স্কিল অবজেক্টিভটো এচিভ কৰাম বুলি আহিছিলো যদি ছাত্ৰ ছাত্ৰীয়ে ছবিটো আঁকিব পাৰিছে তাৰ মানে ছাত্ৰ ছাত্ৰীৰ সেই ড্ৰয়িং স্কিলটো এচিভ হৈছে বা মই পঢ়িবলৈ দিছো মই লিখিবলৈ দিছো কিয় লিখিবলৈ দিছো কিয় পঢ়িবলৈ দিছো মই স্কিল অবজেক্টিভটো এচিভ কৰাইছো আৰু ছাত্ৰ ছাত্ৰীয়ে যদি সেই কামটো কৰিব পাৰিছে তাৰ মানে ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকলে জানিছে আৰু সেইটোৱে হ'ল আমাৰ যিটো লাষ্ট পইণ্ট আছিল লাৰ্নিং আউটকাম সেইটোৱে হ'ল লাষ্ট পইণ্ট স্বাভাৱিকতে এটা কথা মনত ৰাখিব যিটো স্পেসিফিক অবজেক্টিভছ উইথ এক্সন ভাৰ্ব সেই এক্সন ভাৰ্বটো কিন্তু গৈ লাৰ্নিং আউটকামত এচিভ কৰিবই লাগিব ডিয়াৰ ষ্টুডেণ্টছ মই এই চাৰ্টখনত থকা টিচাৰ্ছ এক্টিভিটি পিউপিলছ এক্টিভিটি আৰু লাৰ্নিং আউটকাম একেলগে ৰিলেট কৰি উপস্থাপন কৰিছো হয়তো আপোনালোকে কথাখিনি ধৰিব পাৰিছে কিন্তু মই মোৰ পৰৱৰ্তী ক্লাছটোত ইয়াক আৰু অকমান বহলভাৱে আলোচনা কৰিম
লগতে ক্লোজাৰৰ ওপৰতো মই আলোচনা কৰিম। আজিৰ ক্লাছটো মই ইমানতে শেষ কৰিব বিচাৰিছো, কিয়নো ময়ো কিন্তু এটা প্লেন প্ৰিপেয়াৰ কৰি আহিছো, য'ত মই সময় আৰু বুজাবলগীয়া টিচিং পইণ্টখিনি মিলাই লৈছো। স্বাভাৱিকতে এইটো এটা প্লেন। এইখিনিলৈকে যদি আপোনালোকৰ কিবা নুবুজা আছে, মোৰ কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট কৰিব আৰু মই যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিৰ ক্লাছটো সামৰিছো। ষ্টে হোম, ষ্টে ছেফ, নমস্কাৰ।